স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি চিপাঝাৰৰ লাউজানত মহিলা ফুটবল খেলৰ আয়োজন। পশ্চিম মঙলদৈ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত শনিবাৰে আয়োজন কৰা খেলখনত অংশগ্ৰহণ কৰে কামৰূপ আৰু ওদালগুৰি জিলাৰ আগশাৰীৰ দুটাকৈ ফুটবল দলে। অতি আকৰ্ষণীয় আৰু ৰোমাঞ্চকৰ হৈ পৰা খেলখন উদ্বোধন কৰে স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীয়ে। ইফালে ডুমনিচকী অঞ্চলৰ বিশিষ্ট ব্যৱসায়ী তথা MMD মোবাইল ষ্টৰৰ স্বত্বাধিকাৰী মহচিন আলীয়ে আগবঢ়াই খেলত অংশ লোৱা এটি দলৰ বৰঙণি। খেলত ওদালগুৰি মহিলা ফুটবল একাদশে ৩-২ গ'লৰ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হয়। আনহাতে অতি উত্তেজনাপূৰ্ণ আৰু আকৰ্ষণীয় এই খেলখন উপভোগ কৰি আঞ্চলিক ৰাইজ যথেষ্ট উৎসাহিত হৈ পৰে। আচলতে আজি স্বাধীনতা দিৱসৰ এই এটা সুন্দৰ মুহূৰ্ত বুলি কৈছোঁ। তাৰোপৰি ইমান প্ৰবল ৰ'দ, গোটেই দিনটো মানুহে ৰ'দত থৰকাচুটি হেৰুৱাইছিল। তাৰ মতে আকৌ মেঘে কৈছে কি যে আমি আছোঁ, এতিয়া ছাতিটো মেঘে দি আছে, মাজে মাজে বৰষুণ এটুপ দুটুপ পেলাই আছে। আশা ৰাখিছোঁ যে খেলখন ধুনীয়াকৈ হৈ আছে আৰু এই খেলখনে এটা নতুন বাৰ্তাও দিছে যে এই অঞ্চলৰ আমাৰ যিসকল ৰাইজ সুন্দৰভাৱে তেওঁলোকে সঁহাৰিও দিছে আজি স্বাধীনতা দিৱসত, যে তেওঁলোকে মহিলা ফুটবল দেখা নাছিল আৰু এতিয়া দেখিছিল টিভিৰ পৰ্দাত, কিন্তু এতিয়া নিজ চকুৰে দেখা পাইছে। আৰু বহু সম্ভাৱনাপূৰ্ণ আমাৰ খেলুৱৈ ইয়াত দেখিছোঁ যে আজি এই দলটোকেইটাত আছে। আৰু সেই সম্ভাৱনাৰ বাবেই ইয়াত থকা যিসকল আমাৰ মহিলা বা আমাৰ ছোৱালী, তেওঁলোকে এটা নতুন উৎসাহ পাব, উদ্দীপনা পাব। খেলপথাৰখন যথেষ্ট পৰিমাণে খেলৰ অনুপযোগী হৈ আছে, সেইটো দিশো আমি চাব লাগিব। আৰু যদি খেলুৱৈ ওলায় তেতিয়াহ'লে আপুনি খেলপথাৰো আমি কি কৰিব পাৰোঁ, আলোচনা কৰি পেলাই ঠিক ঠাক কৰি দিব পাৰিম। বাৰিষাটো যোৱাৰ পিছতেই এই কামভাৰা দায়িত্বটো আমাৰো আছে, সকলোৰে আছে। গতিকে খেলৰ যেতিয়াই বেছি জনপ্ৰিয় হ'ব, তেতিয়া আমিও আন্তঃগাঁথনি উন্নয়নৰ কাৰণে আমিও যথেষ্ট পৰিমাণে কাম কৰিব লাগিব। চিপাঝাৰৰ পৰা আসলামউদ্দিন আহমেদৰ ৰিপৰ্ট, এনিভাৰত 24। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি চিপাঝাৰৰ লাউজানত মহিলা ফুটবল খেলৰ আয়োজন। পশ্চিম মঙলদৈ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত শনিবাৰে আয়োজন কৰা খেলখনত অংশগ্ৰহণ কৰে কামৰূপ আৰু ওদালগুৰি জিলাৰ আগশাৰীৰ দুটাকৈ ফুটবল দলে। অতি আকৰ্ষণীয় আৰু ৰোমাঞ্চকৰ হৈ পৰা খেলখন উদ্বোধন কৰে স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীয়ে। ইফালে ডুমনিচকী অঞ্চলৰ বিশিষ্ট ব্যৱসায়ী তথা MMD মোবাইল ষ্টৰৰ স্বত্বাধিকাৰী মহচিন আলীয়ে আগবঢ়াই খেলত অংশ লোৱা এটি দলৰ বৰঙণি। খেলত ওদালগুৰি মহিলা ফুটবল একাদশে ৩-২ গ'লৰ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হয়। আনহাতে অতি উত্তেজনাপূৰ্ণ আৰু আকৰ্ষণীয় এই খেলখন উপভোগ কৰি আঞ্চলিক ৰাইজ যথেষ্ট উৎসাহিত হৈ পৰে। আচলতে আজি স্বাধীনতা দিৱসৰ এই এটা সুন্দৰ মুহূৰ্ত বুলি কৈছোঁ। তাৰোপৰি ইমান প্ৰবল ৰ'দ, গোটেই দিনটো মানুহে ৰ'দত থৰকাচুটি হেৰুৱাইছিল। তাৰ মতে আকৌ মেঘে কৈছে কি যে আমি আছোঁ, এতিয়া ছাতিটো মেঘে দি আছে, মাজে মাজে বৰষুণ এটুপ দুটুপ পেলাই আছে। আশা ৰাখিছোঁ যে খেলখন ধুনীয়াকৈ হৈ আছে আৰু এই খেলখনে এটা নতুন বাৰ্তাও দিছে যে এই অঞ্চলৰ আমাৰ যিসকল ৰাইজ সুন্দৰভাৱে তেওঁলোকে সঁহাৰিও দিছে আজি স্বাধীনতা দিৱসত, যে তেওঁলোকে মহিলা ফুটবল দেখা নাছিল আৰু এতিয়া দেখিছিল টিভিৰ পৰ্দাত, কিন্তু এতিয়া নিজ চকুৰে দেখা পাইছে। আৰু বহু সম্ভাৱনাপূৰ্ণ আমাৰ খেলুৱৈ ইয়াত দেখিছোঁ যে আজি এই দলটোকেইটাত আছে। আৰু সেই সম্ভাৱনাৰ বাবেই ইয়াত থকা যিসকল আমাৰ মহিলা বা আমাৰ ছোৱালী, তেওঁলোকে এটা নতুন উৎসাহ পাব, উদ্দীপনা পাব। খেলপথাৰখন যথেষ্ট পৰিমাণে খেলৰ অনুপযোগী হৈ আছে, সেইটো দিশো আমি চাব লাগিব। আৰু যদি খেলুৱৈ ওলায় তেতিয়াহ'লে আপুনি খেলপথাৰো আমি কি কৰিব পাৰোঁ, আলোচনা কৰি পেলাই ঠিক ঠাক কৰি দিব পাৰিম। বাৰিষাটো যোৱাৰ পিছতেই এই কামভাৰা দায়িত্বটো আমাৰো আছে, সকলোৰে আছে। গতিকে খেলৰ যেতিয়াই বেছি জনপ্ৰিয় হ'ব, তেতিয়া আমিও আন্তঃগাঁথনি উন্নয়নৰ কাৰণে আমিও যথেষ্ট পৰিমাণে কাম কৰিব লাগিব। চিপাঝাৰৰ পৰা আসলামউদ্দিন আহমেদৰ ৰিপৰ্ট, এনিভাৰত 24।